Hello dear students, welcome to Maths Education. 15 February পৰা আৰম্ভ হ'ব লগা SSLC 2025 ৰ তোমালোক সকলোকে অযুত শুভেচ্ছা জনাইছো। যথেষ্ট কষ্ট কৰিছে তোমালোকে এই বছৰটো এই পৰীক্ষাটোৰ বাবে। কিন্তু এই কষ্ট কেৱল যে তোমালোকে কৰিছে তেনে নহয়, তোমালোকৰ লগতে তোমালোকৰ যথেষ্ট সংখ্যক মানুহে এই পৰীক্ষাটোৰ বাবে কষ্ট কৰি আছে। একেবাৰে প্ৰথমতে যদি আমি নাম লওঁ তোমালোকৰ পিতৃ-মাতৃ অৰ্থাৎ অভিভাৱকসকল। এই অভিভাৱকসকলে তোমালোকক প্ৰত্যেকটো মুহূৰ্ততে তোমালোকে কি কৰি ভাল পোৱা, কোনটো বস্তু তোমালোকক লাগিব, কলম লাগিব, বহি লাগিব, কিতাপ লাগিব, এনে ধৰণৰ যোগাৰ দিয়াত তেওঁলোকে প্ৰত্যেকটো মুহূৰ্তত বিজি হৈ আছে। তোমালোকৰ বাবে তেওঁলোকে যথেষ্ট কষ্ট স্বীকাৰ কৰিছে। কাৰোবাৰ ঘৰত টিভিৰ ব্যৱস্থাপনা কাটি থৈ দিছে, কাৰোবাৰ ঘৰত মোবাইলৰ ব্যৱস্থাপনাৰ পৰা আঁতৰত ৰাখিছে, নিজেই সেইবোৰৰ পৰা আঁতৰত ৰাখিছে। তোমালোকৰ বাবে তেওঁলোকেও সেইবোৰ ত্যাগ কৰিছে। এই কথাটো এবাৰ ভাবিবা। দ্বিতীয়তে আহে তোমালোকৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী। দিনৰ দিনটো তোমালোকক পঢ়ুৱাৰ মাজত আবদ্ধ কৰি ৰাখিবৰ বাবে তেওঁলোকে কিমান কৌশল অৱলম্বন কৰিছে, কিমান বিভিন্ন ধৰণে তোমালোকক বুজাবলৈ চেষ্টা কৰিছে। কাৰণ মই নিজেই যথেষ্ট স্কুলত ভিজিট কৰি দেখিছোঁ, বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যিয়ে ভালদৰে পঢ়া শুনা, আনকি সংখ্যাৰ ক্ষেত্ৰত তেওঁলোকে বহুত ধাৰণা কম আছে, আখৰ শব্দবোৰ পঢ়াৰ ক্ষেত্ৰত ধাৰণা কম আছে। সেইসকল ছাত্ৰ ছাত্ৰীকো শিক্ষক শিক্ষয়িত্ৰীয়ে কিন্তু কষ্ট সহকাৰে কষ্ট কৰি তেওঁলোকক পঢ়াবলৈ চেষ্টা কৰিছে। তাৰপিছত আমাৰ দৰে শিক্ষকসকলৰ কথা ভাবা, যিয়ে তোমালোকক আজিলৈকে লগ পোৱা নাই, অথচ তোমালোকৰ বাবে এনেধৰণে কাম কৰিছে যাতে তোমালোকক কেনেদৰে কোনবোৰ পৰীক্ষাৰ বাবে কোনবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হৈ আছে, কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ এবাৰ অহাৰ চান্স আছে, কোনবোৰ কুৱেশ্যন তোমালোকে কেনেদৰে লিখিলে ভাল নম্বৰ পাবা, যিবোৰ তোমালোকৰ বিদ্যালয়ৰ শিক্ষকে কৰিছে সেইবোৰ আকৌ আমি কৰিবলৈ চেষ্টা কৰিছোঁ। অৰ্থাৎ তোমালোকক ৰিভিজন দিয়াৰ দৰে ঘটনা আমি ঘটাইছোঁ। গতিকে এই সকলোবোৰৰ কষ্ট যাতে অথলে নাযায় তাৰ বাবে তোমালোকৰ পৰীক্ষাৰ বহীত ভাল নম্বৰ পাব লাগিব। আৰু এই পৰীক্ষাৰ বহীত ভাল নম্বৰ আহিব কেনেকৈ? তোমালোকে পৰীক্ষাৰ বহীত লিখিবা যেনেকৈ। গতিকে এই কথাটো খুব মনোযোগেৰে দিয়া যে পৰীক্ষাৰ বহীত লিখোঁতে মই অন্ততঃ যি জানো সেই কথাখিনি যাতে মই খুব সুন্দৰকৈ পৰীক্ষাৰ বহীখনত লিখি থৈ আহিব পাৰোঁ, সেই কথাটোৰ ওপৰত গুৰুত্ব দিবা। যি জানা সেইখিনি যাতে ভুল নহয়। নজনা কথাখিনিৰ কথা মই পিছত ৰাখিছোঁ, কিন্তু যিখিনি তোমালোকে ভালদৰে জানা সেইখিনি লিখাত যাতে কোনো ধৰণৰ ত্ৰুটি নকৰা, এই কথাটো সদায় মনত ৰাখিবা। দ্বিতীয়তে, তোমালোকে কোনটো কলমেৰে পৰীক্ষাত লিখিবা সেইটো খুবেই ইম্পৰ্টেণ্ট। প্ৰত্যেকৰে নিজা গ্ৰিপটো, কোনটো কলমেৰে লিখিলে আখৰবোৰ ভাল হয়, কোনটো কলমেৰে লিখিলে আমাৰ হাতৰ স্পীড আহে, এই কথাবোৰ আমি নিজেই জানো। প্ৰত্যেকৰ বাবে এই কলমটো বেলেগ বেলেগ হ'ব। গতিকে তোমালোকে সেই কথাটোৰ ওপৰতো গুৰুত্ব দিবা আৰু যিটো কলমেৰে তোমালোকে লিখিবা সেই কলমটো এইকেইদিনত তোমালোকে কি কৰা, কেৱল মাত্ৰ সেই কলমটোৰে লিখা প্ৰেক্টিছ কৰা। আৰু এটা কথা তোমালোকৰ বাবে খুবেই জৰুৰী, সেইটো হৈছে তোমালোকে এই পৰীক্ষা বুলি তোমালোকে যথেষ্ট ৰাতিলৈকে পঢ়া, কিছুমানে ৰাতিপুৱাই দিছা পঢ়ি, কিন্তু এতিয়া অন্ততঃ এইকেইটা দিন তোমালোকে তেনেকুৱা নকৰিবা। কাৰণ পৰীক্ষাত যদি তোমালোকৰ গা বেয়া হয় তেতিয়াহ'লে কিমান দিনৰ কষ্ট এনেই গুচি যাব। দ্বিতীয়তে, 9 বজাৰ পৰীক্ষা তোমালোকৰ আৰম্ভ, 8 বজাত তোমালোকে পৰীক্ষা হলত যাবা। গতিকে তাৰ আগৰ সময়ছোৱাতেই তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব নিজকে পৰীক্ষা হলত যাবৰ বাবে। গতিকে পৰীক্ষা হললৈ যাবৰ বাবে যিহেতু তুমি প্ৰিপেয়াৰ কৰিব লাগিব, গতিকে তুমি সেই অনুপাতে সোনকালে বিচনাৰ পৰা উঠিবও লাগিব। গতিকে টোপনিৰ পৰা কিমান সময়ত উঠিবা সেইটো তোমালোকে নিৰ্ধাৰণ কৰি নিৰ্দিষ্ট সময়ত এইকেইদিন অন্ততঃ তেনেদৰেই প্ৰেক্টিছ কৰা। কাৰণ মাজত তোমালোকৰ 2-4টা দিন মাত্ৰ। এতিয়া তোমালোকে ইংৰাজী তোমালোকৰ সময়, ইংৰাজী পঢ়িবলৈ সময় আৰম্ভ হৈ গৈছে। তোমালোকে এতিয়া ইংৰাজী পঢ়িবলৈ আৰম্ভ কৰা। প্ৰয়োজনবশতঃ কাৰোবাৰ যদি কোনোবাটো ছাবজেক্টত কিবা টপিক এতিয়াও গেপ আছে তেতিয়াহ'লে সেই গেপটো দিনটোৰ এবেলা সময় তুমি তাত দিব পাৰা। তেনেদৰে দিয়া যাতে তোমালোকৰ সময়বোৰ লছ নহয়, সেই কথাৰ ওপৰত অধিক গুৰুত্ব দিবা। অত্যধিক বেলেগ কামবিলাকৰ পৰা আঁতৰত থাকিবা। আৰু আমিও ইমান দিনে তোমালোকক যিহেতু ভিডিঅ' দি আছিলোঁ, ৰেগুলাৰ ভিডিঅ' দি গৈছিলোঁ, কিন্তু এতিয়া অন্ততঃ আজি এই ভিডিঅ'টোৱে আমি এইকেইদিনৰ বাবে তোমালোকক ক্লাছ দিছোঁ। আৰু ইংলিছ পৰীক্ষা আৰু এই পৰীক্ষাৰ মাজত আমি কোনো ধৰণৰ ভিডিঅ' তোমালোকলৈ এনেদৰে ৰিলিজ নকৰোঁ। কাৰণ কি, তোমালোকৰ এতিয়া এবাৰ মোবাইলটো চাই পেলাই অন্য কিবা এটা বস্তু চোৱাৰ মন যাব। গতিকে সেইবোৰ যাতে তোমালোকে অন্ততঃ এইকেইদিন নকৰা, একদম তোমালোকলৈ ৰিকুৱেষ্ট মোৰ। আমি তোমালোকক ভিডিঅ' দিম, কেতিয়া দিম জানানে? তোমালোকে অসমীয়া পৰীক্ষা যেতিয়া দি আহিবা 17 তাৰিখে, তোমালোকে অন্ততঃ 1 বজামানৰ পৰা ভিডিঅ' তোমালোকে পাবলৈ আৰম্ভ কৰিবা। কোনবোৰ ভিডিঅ' পাবা? মই দি থকা ছিৰিজটো কেৱল মাত্ৰ কমন কুৱেশ্যনৰ ছিৰিজ, য'ত এটা ভিডিঅ'ত কেৱল মাত্ৰ এটা কুৱেশ্যনে কৰি দিওঁ আৰু চাই তোমালোকে আকৌ লগত বেলেগ কাম কৰিব পাৰা। সেইখিনিৰ পৰা একেলেঠাৰি তোমালোকে যথেষ্ট সংখ্যক ভিডিঅ' পাবা। আৰু এটা ভিডিঅ' তোমালোকৰ বাবে মই ৰিলিজ কৰিম। কাৰণ 17 তাৰিখৰ পৰা তোমালোকৰ এই পৰীক্ষাৰ মেথছৰ যিটো গেপ দিয়া আছে, এই গেপটোত তোমালোকে
কোনদিনাখন কোনটো চেপ্টাৰ পঢ়িবা সেই ভিডিঅ'টো তোমালোকে 1 বজাত অন্তত পাই যাবা অসমীয়া পৰীক্ষা দি আহি 1 বজাত তোমালোকে এই ভিডিঅ'টো পাই যাবা য'ত তোমালোকে পৰীক্ষাৰ মেথছৰ আগৰ বন্ধ দিনকেইটা কেনেধৰণে পঢ়িবা কি চেপ্টাৰ কোনদিনাখন পঢ়িবা কোনটো সময়ত কেনেধৰণে আগুৱাই যাবা সেই সম্পৰ্কে মই খুব সুন্দৰকৈ এটা প্লেনিং বনাই ৰাখিছোঁ সেইটো তোমালোকক দি দিম যেহেতু তোমালোকৰ 4টা সাবজেক্টত OMR sheet আহিব সেই OMR sheetত তোমালোকে কোনটো কলম ব্যৱহাৰ কৰিবা আমি নৰমালি ব্যৱহাৰ কৰা কলমটোই ব্যৱহাৰ কৰিম নে অন্য স্পেশাল কিবা কলম আছে ইয়েস মই তোমালোকক কৈছো মাৰ্কেটলৈ যাবা বা তোমালোকৰ অভিভাৱকক যাবলৈ কবা তাত এই কলমটো মই স্পেশালি নিজে ইয়াত দেখিছো যে ইউনোমেক্স বলট্ৰন টুৱাইস এক্স মই তোমালোকক ইয়াৰ ফটোটো পঠিয়াই দিম এই কলমটো ইয়াৰ যেটো নিপটো আছে নিপটো যথেষ্ট ডাঙৰ ই 1.0 আমি নৰমালি লিখি থকা কলম বিলাক হৈছে 0.7 ই হৈছে 1.0 গতিকে এটা খুব ডাঠকৈ ধৰা এটা কলম গতিকে তোমালোকে কি কৰিব পাৰিবা পৰীক্ষাত OMR sheet fill up কৰোতে এই কলমটো ব্যৱহাৰ কৰিলে তোমালোকৰ ঘৰবিলাক খুব সোনকালে fill up কৰা হৈ যাব গতিকে মাৰ্কেটত তোমালোকে পাই যাবা কোনো ধৰণৰ প্ৰবলেম নাই তোমালোকে দোকানৰ পৰা খুব সুন্দৰকৈ লৈ পেলাই লিখিব পাৰিবা এনে ধৰণৰ তিনটা কলম তোমালোকে আনিলে বা দুটা তিনটা মান কলম আনিলে তোমালোকৰ বাবে খুব সুন্দৰকৈ হৈ যাব গতিকে মই ৰিকুৱেষ্ট কৰিছো পুনৰবাৰভাৱে এই কেদিন তোমালোকৰ যিমান সোশ্যাল মিডিয়াৰ লগত ব্যৱস্থাপনাৰ লগত তোমালোকে জড়িত আছিলা এই কেদিন তাৰ সকলোৰ পৰা আঁতৰি থাকি তোমালোকে কেৱল মাত্ৰ ইমান দিনে প্ৰিপেয়াৰ কৰা নোটছ ইমান দিনে যিবোৰ পঢ়িম বুলি ভাবি ৰাখিছিলা যিবোৰ প্লেনিং বনাই ৰাখিছিলা যিবোৰ নোটছ বনাইছিলা সেই সকলোবিলাকৰ মাজত আবদ্ধ থাকি মেইন বুক পঢ়ি তোমালোকে পৰীক্ষাবোৰ দিবলৈ চেষ্টা কৰিবা তাৰ পিছত তোমালোকে দেখিবা পৰীক্ষা নিশ্চয়কৈ ভাল হ'ব পুনৰবাৰ তোমালোকক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টি ইমানতে সামৰণি কৰিলো থ্যাংক ইউ